কিছুদিন পূৰ্বে মই আপলোড দিছিলোঁ এই দুখন ফটো মোৰ ফেচবুক একাউণ্টখনত আৰু এই দুইখন ফটো মই নিজে ডিজিটেলি ড্ৰ কৰিছিলোঁ আৰু মই এই ফটোখন ড্ৰ কৰাৰ এটা বিশেষ কাৰণ আছে তো কাৰণটো আপোনালোকক দেখুৱাই আছোঁ। নমস্কাৰ, মই জিমন পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ আন এটি ভিডিঅ' লৈ। তো এয়া আপোনালোকে মোৰ হাতত এটা পেকেট দেখিবলৈ পাইছে। তো এই পেকেটৰ ভিতৰত কি আছে মই আপোনালোকক আনবক্সিং কৰি দেখুৱাই আছোঁ। টাটা! তো এইখন কাষ্টমাইজ নোটবুক হয় যিটো মই অৰ্ডাৰ কৰিছিলোঁ ক্লাছমেটৰ পৰা। তো কাষ্টমাইজ মই কেনেকৈ কাষ্টম কৰিছোঁ এই নোটবুকটো আপোনালোকক দেখুৱাইছোঁ এইটো পেকেটটো খুলি। তো ইয়াৰ পেকেজিং বহুত ভালকৈ আহিছে। তো এয়া নোটবুক আহিছে 6খন। এয়া চাওক আপোনালোকে, এয়া মোৰ ফটো। তো এয়া এইখন হৈছে মোৰ কাষ্টমাইজ নোটবুক। তো এইখন ফটো মই আপলোড দিছিলোঁ কিছুদিন পূৰ্বে যিটো মই ডিজিটেলি ড্ৰ কৰিছোঁ। এইখন এখন আছে আৰু এইখন এয়া চাওক। তো এই দুইখন ফটোই হয় যিটো নেকি মই ডিজিটেলি ড্ৰ কৰিছিলোঁ। তো মোৰ এইটো যিহেতু আপোনালোকক কৈছিলোঁ এটা বিশেষ কাৰণৰ বাবে ড্ৰ কৰিছিলোঁ। তো এয়াই হৈছে মোৰ ডিজিটেলি এইখন ছবি অঁকাৰ কাৰণটো। মই নোটবুক কাষ্টমাইজ কৰাৰ বাবে ছবি আঁকিছিলোঁ। তো এয়া হৈছে দুখন আৰু আছে আৰু 6খন মই অৰ্ডাৰ কৰিছিলোঁ, মানে একেবাৰতে 6খন অৰ্ডাৰ কৰিব পাৰে। তো আৰু এইখন চাওক, এয়া হৈছে মোৰ নিজৰ ফটো আৰু ইয়াত কিবা লিখি দিছিলোঁ মই নিজে। আৰু এইখন হয় এখন, এই দুখন ফটো মই আপলোড দিছিলোঁ মোৰ ফেচবুক একাউণ্টত, আপোনালোকে দেখিছে চাগে। আৰু এইখন হৈছে এখন। আৰু মই এই ছবিখন আঁকিছিলোঁ এয়া ৰাভাসকলৰ ট্ৰেডিশ্যনেল ড্ৰেছ আৰু ইয়াত মই লিখি দিছিলোঁ চাথাৰ। তো এইখন ড্ৰেছ হৈছে মানে চাথাৰ নৃত্য কৰাৰ বাবে পৰিধান কৰি থকা ড্ৰেছ। আৰু ইয়াত চাওক মই লিখি দিছোঁ ওৱান অফ দ্য মষ্ট ফেমাছ ডান্স, ব্ৰেকেটত লিখিছোঁ ফক ডান্স ফৰ্মছ আমং ৰাভা ইয়থছ ডিউৰিং বাইশ ডেৰা বুলি। আৰু এখনটো হৈছে এয়া চাওক, ইয়াত লিখি দিছোঁ ধাৱা ফক ডান্স অফ দ্য ৰাভাছ প্ৰেজেণ্টেড টু শ্ব'কেছ দ্য ব্ৰেভাৰী অফ দিয়াৰ ফৰ ফাদাৰ্ছ বুলি। তো এয়াই হৈছে মোৰ ছবি অঁকাৰ কাৰণটো। আৰু ইয়াৰ উপৰিও এয়া এইখন মই লিখি দিছোঁ উমিয়াম লেক বুলি। এইখন মোৰে ফটো হয়। এয়া মই কিছুদিন পূৰ্বে এই ফটোখনো আপলোড দিছিলোঁ মোৰ একাউণ্টত। মেন কেনট ডিস্কভাৰ নিউ অ'চেন্স আনলেছ হি হেজ দ্য কাৰেজ টু লছ দ্য চাইট অফ দ্য শ্ব'ৰ। তো এনেকৈ মানে কিছুমান মটিভেশ্যনেল কোট মই লিখি দিছিলোঁ এইখন ফটো কাষ্টমাইজ কৰাৰ লগতে। আৰু এয়া হৈছে এ জাৰ্নি অফ 1000 miles বিগিন উইথ এ ছিংগল ষ্টেপ বুলি। তো আপোনালোকেও এনেকৈ অৰ্ডাৰ কৰিব পাৰে। তো আপোনালোকেও এনেকৈ কাষ্টমাইজ নোটবুক অৰ্ডাৰ কৰিব পাৰে ক্লাছমেটৰ পৰা। আপোনালোকে গুগলত যাই চাৰ্চ কৰিব ক্লাছমেট বুলি, তাতে প্ৰথমতে আপোনালোকৰ অপশ্যনটো আহি যাব কাষ্টমাইজ নোটবুক, ক্লাছমেট কাষ্টমাইজ নোটবুক বুলি। তো মোৰ এইখন প্ৰাইচ পৰিছে 100 rupees পাৰ পিচ। মই 172 pages অৰ্ডাৰ কৰিছোঁ। আপোনালোকে মানে কম পেজ অৰ্ডাৰ কৰিলে দামটো অলপ কম পৰি যাব, 85 মান পৰি যাব। আৰু একেবাৰে 6খন নোটবুক অৰ্ডাৰ কৰিব লাগিব আপোনালোকে। তো মোৰ 6খন নোটবুকৰ প্ৰাইচ পৰিছে 600 rupees আৰু শ্বিপিং চাৰ্জ লৈছে 80 rupees। তো মোৰ টোটেল পৰি গৈছে 680 rupees। তো আৰু এইটো যিহেতু মই পেজেছ 172 অৰ্ডাৰ কৰিছোঁ, তো আপোনালোকে 142 pages অৰ্ডাৰ কৰিলে আপোনালোকৰ দামটো অলপমান কম পৰি যাব, 500 টকাৰ ভিতৰত হৈ পৰে। আৰু মানে এইখন হৈছে A4 সাইজ নোটবুক আৰু ইয়াতকৈ অলপ সৰু সাইজৰো নোটবুক আপোনালোকে অৰ্ডাৰ কৰিব পাৰে, যিটো নেকি 52 rupees পাৰ পিচ পৰি যায়। তো এইখিনিয়ে হৈছে মোৰ আজিৰ এই ভিডিঅ' বনোৱাৰ বিশেষ কাৰণটো। আপোনালোকে যদি ভিডিঅ'খন চাই ভাল পালে বা কিবা এটা ইনফৰ্মেশ্যন পালে আপোনালোকে আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব, লাইক কৰিব আৰু মোৰ পেজটো ফ'ল' কৰি দিব। ধন্যবাদ। নেমৰাচং।